ৰঙিয়াত কাৰ ছত্ৰছায়াত চলিছে বিভিন্ন ঠাইত পাৰ্কিঙৰ নামত সিন্ডিকেট। কাৰ জেপলৈ যায় এই পাৰ্কিঙৰ নামত চলা সিন্ডিকেটৰ ধন। ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন ঠাইত চলি আছে যাত্ৰীবাহী বাছৰ পাৰ্কিঙৰ নামত বৃহৎ সিন্ডিকেট। প্ৰতিখন যাত্ৰীবাহী বাছৰ পৰা সংগ্ৰহ কৰে 50 টকাকৈ গুণ্ডা টেক্স। এয়া আমাৰ ভাষ্য নহয়, শুনক খুদ যাত্ৰীবাহী বাছ চালকৰ নিজ মুখেৰে। এতিয়া প্ৰশ্ন হয়, যি সময়ত চৰকাৰে সামাজিক মাধ্যমত শূন্য সহনশীলতাৰ ঢাক ঢোল বজাই আছে, তেনে সময়ত ৰাষ্ট্ৰীয় ঘাইপথত অবৈধ পাৰ্কিঙৰ নামত ধন সংগ্ৰহ কৰি থকাটো চিন্তনীয় বিষয় নহয়নে? বাতৰি সম্প্ৰচাৰৰ পিছত কি ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষী প্ৰশাসনে সেয়া হ'ব লক্ষণীয়। পাৰ্কিং যে লয় 50 টকা কৰি তাক ক'ব লাগে আৰু সিহঁতে গাড়ীবিলাক তাতে ৰাখা দিব লাগে। কোনে লয় 50 টকা কৰি পুৱাই তাৰ পৰা 50 টকা কৰি লয় পাৰ্কিঙৰ পইচা। কোনোবা লয় তাতে পইচা লৈ আছে সদায় লয়। আপুনি নাজানে কাক দিয়ে? নাই, মানুহবিলাকতো চিনি নাপাওঁ না, আমি বঙাইগাঁৱৰ পৰা অহা গাড়ী 50 টকাকৈ লয়। গোটেই ৰাস্তাতে পইচা দিব লাগে। এই জাতিৰ সুৰক্ষাৰ কথা আছে না, এক্সিডেণ্ট হৈ আছে ইয়াত। গম পাইছোঁ আপোনালোকৰ কথাটো ঠিক। ক'ত ক'ত পইচা দিব লাগে? 570 টকা দিব লাগে, নলবাৰী দিব লাগে, বৰমা দিব লাগে, ইয়াত দিব লাগে, বাইহাটা চাৰিআলি দিব লাগে, 2000 টকা ৰাস্তাত টেক্স দিব লাগে। গুণ্ডা টেক্স। গুণ্ডা টেক্সটো হয়। ইয়াত কিবা পাৰ্কিং চাৰ্কিং থাকিলে জাগা দিব লাগে, তাতে গাড়ী ৰাখিব লাগে। আৰু যাত্ৰীবিলাক চাওক, কোনোবা পেচাব লাগে, কৰবাৰ কাৰণে জাগা নাই, টয়লেট এখন নাই, একো বস্তু বাহিনী নাই, 50 টকা কৰি লৈ আছে চব গাড়ীৰ পৰা।